অসমৰ অন্যতম অপেচাদাৰী নাট্যগোষ্ঠী সোণাগড় ২৭ সংখ্যক বৰ্ষপূৰ্তিৰ লগতে একাদশ বাৰ্ষিক পথাৰ নাটমেলা তিনিদিনীয়া কাৰ্যসূচীৰে শুক্ৰবাৰৰ পৰা নলবাৰীৰ কৈঠালকুছিত আৰম্ভ হয়। ইতিমধ্যে ৰাজ্যৰ সকলো নাট্যকৰ্মী নাট্য অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা সোণাগড় পথাৰ নাটমেলা মুকলি পথাৰত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশত দিনৰ পোহৰত অনুষ্ঠিত হয়। এই ৩ দিনত মঞ্চস্থ হ'ব সৰ্বমুঠ ৮খনকৈ নাটক। নলবাৰী কলেজৰ তত্ত্ব আৰু প্ৰয়োগ কেন্দ্ৰ সীমা বিশ্বাস বোলছবি আৰু পৰিৱেশ্য কলা কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হোৱা পথাৰ নাটমেলা এইবাৰৰ ক্ষেত্ৰ উৎসৰ্গা কৰা হয় পৰশুৰাম বৰ্মনৰ নামত। শুক্ৰবাৰে ডা কাও আৰু আং ডাইনী নঙা নামেৰে ২খনকৈ নাটক মঞ্চস্থ কৰা হয়। সোণাগড় সম্পাদক উত্তম চন্দ্ৰ ঠাকুৰীয়াই অনুষ্ঠানত ৰাইজৰ যথেষ্ট সঁহাৰি পোৱা বুলি উল্লেখ কৰি অনাগত দিনত সকলোৰে সহায় সহযোগ বিচাৰিছে। সোণাগড় পথাৰ নাটমেলাই ৩ প্ৰজন্মক লগ হোৱাৰ সুবিধা কৰি দিছে। শিশুৰ পৰা যুৱক যুৱতীকে ধৰি বৃদ্ধালৈ সকলোৱে উপভোগ কৰিলে নাটক। উল্লেখ্য যে আজি সামৰণি পৰিব উক্ত পথাৰ নাটমেলাৰ। সাতাইছ বছৰীয়া সোণাগড় এয়া একাদশ বাৰ্ষিক পথাৰ নাটমেলা আমি তিনিদিনীয়াকৈ আয়োজন কৰিছোঁ। ২১, ২২, ২৩ ফেব্ৰুৱাৰী আৰু সুব্যৱস্থা কৰিছোঁ। মুঠতে ৩ দিনত ৮খন নাটক আমি মঞ্চস্থ কৰাম। এক ব্যতিক্ৰমী পৰিৱেশ আচলতে মুকলি মঞ্চ দিনৰ পোহৰত নাটক। ব্যতিক্ৰম কি নাজানো, আনটো আমি চিন্তা কৰিছিলোঁ কি যে তথাকথিত মানে পৰম্পৰাগত প্ৰচেনিয়াম ষ্টেজতকৈ ইয়াত ধৰক খেতিপথাৰখন চাফ চিকুণ কৰাই আৰু বাঁহৰ, তামোলৰ, কাঠৰ বা খেৰৰ নৰাৰ তেনেকুৱাবিলাকেৰে পথাৰখন সজাই পৰাই আমি ৰাইজৰ ওচৰলৈ নাটকক অনাৰ এটা চেষ্টা কৰিছোঁ। যোৱা 11 বছৰে পথাৰ নাটমেলাত সেই প্ৰক্ৰিয়াটো চলি আছে। টেণ্ট হাউচ চকীখিনিৰ বাহিৰে আমি টেণ্ট হাউচ ব্যৱহাৰ নকৰোঁ, লাইট ব্যৱহাৰ নহয়, দিনৰ পোহৰতে হয়। আৰু এটা কথা আমি সদায় মেইনটেইন কৰোঁ, যদি কাৰ্যক্ৰমণিকাত আমি 2:40 বুলি দিছোঁ আমাৰ অনুষ্ঠান আৰম্ভ হ'ব, তেনেহ'লে 2:40 মঞ্চৰ কাষতে এটা ঘড়ী থাকিব। সেই ঘড়ীটো 2:40 মানে কাৰ্যক্ৰম আৰম্ভ, 2:41-42 প্ৰসংগতা নাই। 11 বছৰত ৰাইজৰ সমাগম দেখিবলৈ পোৱা যায় প্ৰতিবাৰে। নাটকপ্ৰেমী ৰাইজ যথেষ্ট আছে ইয়াতে। আচলতে 15 চনত আমি 5,000 টকাৰ একদম অনুষ্টুপীয়া নৰানিৰ মাজত আৰম্ভ কৰিছিলোঁ। কেনেকৈ কি হৈ গ'ল এতিয়া মানুহে বিচাৰিলে আমি দায়বদ্ধ হৈ গৈছোঁ বিষয়টোক লৈ। এতিয়া ধৰক বিভিন্ন ঠাইৰ মানুহে বা বিশেষ মানুহবিলাকে যেতিয়া আহিম বুলি কয়, আগৰ বছৰ নেদেখা মানুহে আহিম বুলি ক'লে আমি এতিয়া নিয়ন্ত্ৰণ কৰিবলৈ অসুবিধা হৈছে। সম্প্ৰসাৰিত হোৱা কথাটো, মানুহৰ সমাগম হোৱা কথাটো এতিয়া আমাৰ হাতত নাই। দিনৰ ভাগতে মুকলি মঞ্চত ৰাইজ আহে মানে নিৰ্ধাৰিত সময়ত। আজি ডক্টৰ দেৱজিৎ মহন্ত ছাৰে ৰাইজক এইটো কথা কৈছে যে মইতো 3 বজাত কেনেকৈ দৰ্শক হ'ব মই ভাবি পোৱা নাই, গুৱাহাটীৰ পৰা আহোঁতে ভাবি আহিছোঁ। কিন্তু 3 বজাৰ আগে তেখেতে দেখিছে মানে কেইবা শতাধিক দৰ্শকেৰে এইখিনি ঠাই ক্ষেত্ৰখন পৰিপূৰ্ণ হৈ গৈছে। গতিকে মানুহে বিচাৰে সময়মতে হোৱাটো। আমি যিটো চেষ্টা কৰিছিলোঁ, আচলতে চেষ্টা মানে কি আৰম্ভণিত 1 বছৰ 2 বছৰ চেষ্টা কৰিবলগীয়া হৈছিল। এতিয়া সময়টোক লৈ আমাৰ কোনো সমস্যা নাই, কোনো চেষ্টাৰ প্ৰসংগ নাই। মানুহে নিজেই নিৰ্ধাৰিত সময়মতে আহে, নাটক চায় আৰু ঠিক এন্ধাৰ হোৱাৰ আগে মানুহ ইয়াৰ পৰা উভতি যায়।